মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি অনুশীলনী 2C ৰ 1 নম্বৰ অংকটো পূৰণ কৰা। পূৰণ কেনেকৈ কৰিম চোৱা। একদম ইজি। চাবা কেনেকৈ কৰিম। 1 নম্বৰ অংকটো চোৱা। 1 নম্বৰ অংকটো কি দিয়া আছে? 5, 8 এইটো কি কৰিব লাগে? 6/25 ৰে সমাধান কি হ'ব এইটো? 5/8 পূৰণ 6/25। ইয়াত এটা কথা মনত কৰিবা যে 5 25ক বাৰ যাব নাযায়। 5 আৰু 25 দুটা অযুগ্ম সংখ্যা মিলিছে, গতিকে 5 যাব। 5 × 5 5 5 × 25 5 × 5 5 5 × 25, তাৰমানে 5 × 5 5 5 × 25 আৰু বাৰ যাব জানো? নাযায়। ঠিক তেনেদৰে 8 8ক আৰু 6 কিহে বাৰ যাব? 2 2 4 × 8 2 3 × 6 2 4 × 8 2 3 × 6, তাৰমানে 2 এবাৰ যাব। 2 4 × 8 2 3 × 6। yes বা তলত কি থাকিলে? 4 এই পূৰণ 5 4 5 × 20। ওপৰত কি থাকিলে? পূৰণ হৈছিলে 1 3 × 3। উত্তৰটো এইটোৱে। 2 নম্বৰটো চোৱা। 2 নম্বৰটো কি দি আছে? -1/3 কিহেৰে কৰিব লাগে? -12/7 ৰে। সমাধান কি পাতিম আমি? -1/3 পূৰণ -12/7। ঠিক আছে। 1 3 1ক হৰণ নাযাব, 7 12ক নাযাব, গতিকে 3 12ক যাব। 3 4 × 12 3 4 × 12 কেনে যায়? এতিয়া 7 1ক নাযায়, 7 4ক নাযায়, গতিকে কি থাকিলে চোৱা। তলত থাকিলে ইমান 7, একো নাই নহয়। ওপৰত থাকিলে চোৱা মাইনাছে প্লাছ পাতিব নালাগে, গতিকে 4 × 4 মাইনাছে প্লাছ 4 × 4। উত্তৰটো এইটোৱে হ'ব। 3 নম্বৰ অংকটো চোৱা। কি দিয়া আছে? সমাধান -15/16 × 28/35। এতিয়া চোৱা, ইয়াত 5 ৰে 5 3 × 15 5 ৰে বাৰ যোৱাব পাৰিছোঁ। 35 আৰু 15 5 3 × 15 5 7 × 35, তাৰমানে কি? 5 3 × 15 5 7 ×
35 এতিয়া চোৱা 16 আৰু 28ক 16 28 4 বাৰ যাব 4 4 গুণ 16 4 7 গুণ 28 তাৰ মানে 4 4 গুণ 16 4 7 গুণ 28 হ'ব দুটা সংখ্যাকে 4 বাৰ কৰিছো আৰু দুটা সংখ্যাকে কি কৰিছো 5 বাৰ কৰিছো 4 4 গুণ 16 4 7 গুণ 28 হ'ব এতিয়া পাতি দিয়া 4 ইয়াত থাকিলে পূৰণ 7 4 8 গুণ 28 ওপৰত কি থাকিলে মাইনাছ থাকিলে ইয়াত 3 আৰু 7 পূৰণ হৈ আছে মাইনাছে প্লাছে মাইনাছ পূৰণত 3 7 গুণ আৰু এটা ইয়াত তোমালোকৰ কি কৰিব লাগিব এই হাতেৰে 7 গুণ 7 তাৰ মানে কিমান থাকিলে 7 গুণ 7 কিমান থাকিলে এই হাতে 7 গুণ 7 এতিয়া কি থাকিলে তলত 4 ওপৰত কি থাকিলে 3 গুণ 3 মাইনাছে প্লাছে মাইনাছ 3/4 এইটো নহ'লে মাইনাছ 3/4 4 নম্বৰ কৈছোৱা সমাধান কিমান দিয়া আছে 14/9 into minus 12/21 ঠিক আছে চোৱা ইয়াত 3 বাৰ যাব এইটো 3 বাৰ যাব ফুটলে দুইটাকেই যাব প্ৰথম 12কে কৰিছোঁ 12 আৰু 21 3 বাৰ যাব হয়নে 3 4 গুণ 12 3 7 গুণ 21 3 4 গুণ 12 3 7 গুণ 21 তাৰ মানে 3 7 গুণ 21 3 4 গুণ 12 হল আকৌ ই যাব চোৱা ডাইৰেক্ট 2 7 গুণ 14 7 2 গুণ 14 হ'ব এতিয়া কি থাকিলে তলত 9 মাইনাছে প্লাছে এই মাইনাছে ইয়াত প্লাছ আছে পূৰণ এফালে মাইনাছ এফালে প্লাছ মাইনাছে প্লাছে মাইনাছ 2 4 গুণ 8 টোটো 5 নম্বৰ কৰিছো সমাধান 8 পূৰণ মাইনাছ 13 24 8 গুণ 8 8 3 গুণ 24 হ'ব 8 গুণ 8 8 3 গুণ 24 3 1 13 গুণ 13 মাইনাছে প্লাছে মাইনাছ এইটো এতিয়া শেষৰটোলৈ 6 নম্বৰ কৈছো সমাধান 18/22 into 11 11 গুণ 11 2 11 22 হল 11 দুটাকে হৰণ যাব না 11 যাব 11 গুণ 11 2 11 22 মানে 11 একো গৈছে একো গৈছে হ'ব এতিয়া চোৱা এইটো ডাইৰেক্ট এশৰণ গুচি যাব 2 9 গুণ 18 এক নেপাতিলেও হ'ব 2 9 গুণ 18 তাৰ মানে কি আছিলে এনেকুৱা আছিলে 18/2 আছিলে
তাৰমানে হৰণ কৰিলে 2 9 গুণ 18 2 9 গুণ 18 এই উত্তৰ কিমান থাকিলে চোৱা 9 গুণ 9 তলত একো নাথাকিলে যে 9 গুণ 9 উত্তৰটো এইটোৱে হ'ব অংকসমূহ যদি বুজি পাইছা যদি ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে ন'টিফিকেশ্যন পাই থাকা আৰু কেনে পাইছা কমেণ্টত জনাবা যদি ভাল পাইছা লাইক এটা কৰি দিবা আজিলৈ হ'ব তোমালোকৰ এই অংকৰ যাত্ৰা সুখময় আনন্দময় হওক ইয়াৰে আশাৰে